বিটিআৰৰ পৰ্বতঝোৰাৰ বিভিন্ন অঞ্চল জলমগ্ন চৰকাৰৰ নাই দৃষ্টি ক্ষীৰপুজাৰীলে ছাত্ৰ সংগঠনৰ জিলা সভাপতিয়ে হয় ৰাজ্যৰ উজনি অসমৰ শদিয়াৰ পৰা আৰম্ভ কৰি নামনি অসমৰ মানকাছাৰ আৰু বিটিআৰৰ বিভিন্ন জিলাত যোৱা কেইদিনমানৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত নৈ উপনৈসমূহৰ পানী বৃদ্ধি পোৱাত ৰাস্তা ঘাট মথাউৰি উঠাই লৈ যোৱাত হেজাৰ হেজাৰ লোকৰ বাসগৃহ হৈছে আৰু লগতে জলমগ্ন হোৱাৰ ফলত আতংকিত হৈ পৰিছে এতিয়া বানাক্ৰান্ত জনতা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ইতিমধ্যে বানাক্ৰান্ত অঞ্চললৈ মন্ত্ৰী বিধায়ক সাংসদ আৰু বিভাগীয় কৰ্তৃপক্ষক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ যাৱতীয় ব্যৱস্থা হাতত ল'বলৈ কটকটীয়া নিৰ্দেশনা প্ৰদান কৰিছে বিভিন্ন জিলাত বানাক্ৰান্তলৈ বান সাহায্যৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে আনকি বানাক্ৰান্ত জনসাধাৰণ পশুধনসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাও পৰিলক্ষিত হৈছে কিন্তু বিটিআৰৰ পৰ্বতঝোৰাৰ বানাক্ৰান্ত জনসাধাৰণক এতিয়াও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই বুলি এই অভিযোগ তুলিছে পৰ্বতঝোৰা জিলা এবিএমচিৰ সভাপতি চিত্ৰিকালী তালুকদাৰে লগতে ছাত্ৰনেতা চিত্ৰিকালী তালুকদাৰে কয় স্থানীয় বিধায়ক এমচিএলএ সাংসদ এতিয়া বানাক্ৰান্ত এলেকাত উপস্থিত হৈ কোনো পৰিস্থিতিৰ বুজ লোৱা নাই শীঘ্ৰেই এওঁলোক উপস্থিত হৈ পৰিস্থিতিৰ যাতে বুজ লয় তাৰে প্ৰতি লক্ষ্য ৰাখিবলৈ এতিয়া আহ্বান জনাইছে ছাত্ৰনেতাসকলে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে বৃহত্তৰ শান্তিপুৰ লালঘাট কাজিগাঁও খোটাবাগৰা বৰবিঠা শিলাৰপাৰ মলিকপাৰা মদাতি এই অঞ্চলবোৰে পানীৰে ইতিমধ্যে সাধাৰণ ৰাইজ ককবকাই আছে চৰকাৰে কোনো ধৰণৰ আমি আজিলৈকে দেখিবলৈ নাপালোঁ চৰকাৰে কোনো ধৰণৰ সহায় সুবিধা স্থানীয় বিধায়ক আমি দেখা নাপালোঁ স্থানীয় এমচিএলএ মুনমুন বৰ্মা ডাঙৰীয়ানীক আমি দেখা নাপালোঁ আৰু বিটিআৰৰ চিফ পৰ্বত বড়ো ডাঙৰীয়াকো আমি একো দেখিবলৈ নাপালোঁ আমি এই ডিচি মহোদয়ক কম সময়ৰ ভিতৰত এই অঞ্চলক পৰিদৰ্শন কৰিবলৈ আমি এবিএমচিয়ে দাবী উত্থাপন কৰিছোঁ আৰু কম সময়ৰ ভিতৰত এই সাধাৰণ ৰাইজক সহায় সহযোগিতা কৰিবলৈ আমি এবিএমচিয়ে দাবী উত্থাপন কৰিছোঁ চৰকাৰৰ ওচৰত আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে পৰ্বতঝোৰা বৃহৎ অঞ্চল শান্তিপুৰ কাজিগাঁও লালঘাট বৰবিঠা আৰু খোটাবাগৰা শিলাৰপাৰ মদাতি এই অঞ্চলবোৰ ইতিমধ্যে পানীৰে সাধাৰণ ৰাইজ ককবকাই আছে আমি ইতিমধ্যে দেখিবলৈ পালোঁ চৰকাৰে আৰু আমাৰ স্থানীয় বিধায়ক মিজানুৰ ৰহমান ডাঙৰীয়া এমচিএলএ লোকেল মুনমুন বৰ্মা ডাঙৰীয়ানী বিটিআৰৰ চৰকাৰ কোনো ধৰণৰ আমি সুবিধা ইতিমধ্যে দেখিবলৈ পোৱা নাই আমি ডিচি মহোদয়ক অনুৰোধ জনাইছোঁ কম সময়ৰ ভিতৰত চৰকাৰে গৰু ছাগলী ইত্যাদি সকলো বস্তুৰে ইতিমধ্যে কোনো ধৰণৰ মানে চৰকাৰৰ সুবিধা এই অঞ্চলৰ সাধাৰণ ৰাইজে পোৱা নাই আমি এবিএমচিয়ে দাবী উত্থাপন কৰিছোঁ কম সময়ৰ ভিতৰে চৰকাৰে ইতিমধ্যে চৰকাৰে ইয়াৰ বিধি ব্যৱস্থা কৰাৰ কাৰণে আমি এবিএমচিয়ে দাবী উত্থাপন কৰিছোঁ আচলতে আমি ক'বলৈ আজি বাধ্য হৈছোঁ যে যেতিয়া ইলেকশ্যন আৰু ইলেকশ্যনৰ অহাৰ সময়তে আমি বিভিন্ন ৰাজনৈতিক লিডাৰবিলাক আমি গাঁৱে ভূঞে আমি ফুৰিবলৈ দেখোঁ কিন্তু আজি এই দুৰ্যোগৰ সময়ত আমি আচৰিত হ'ব লগা হৈছে যে কোনো ধৰণৰ কোনো ৰাজনৈতিক বা কোনো প্ৰতিনিধি আজি এই অঞ্চলবোৰে আহিবলৈ সক্ষম নহ'ল আমি এই দুৰ্ভাগ্যজনক ক'ব লাগিব আমি এইখন চৰকাৰে বিটিআৰ চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ কম সময়ৰ ভিতৰত এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা কৰিবলৈ মই আহ্বান জনাইছোঁ গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ